100% মই কোম্পানি ভাল ভাল ডে বাই ডে ফান্ড হৈ আছে স্টক মার্কেট আমার কোম্পানি বসে যথেষ্ট ভাল তার পাছতো এই ঘর মাটির লোক এরিব পৰা নাই লোভ নহয় অধিকাৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে এই ঘৰ মাটি মই চম্ভালিছিল দেউতাটো নাই মা যিমান থাকে এই ঘৰটোৱে থাকক তাৰ পিছত কিন্তু এই সকলোবোৰ মই ভাঙি পেলাম মাজে এইটো আহি নাপালে কি ভাৱ বাৰু এনেকৈ ষ্টেচনত বহি থাকি দেউতা চাগে কেতিয়াবা মৰি ভূত হৈ গ'ল মৰা মানুহক এনেকৈ তোমাৰ ৰৈ থাকেনে বাৰু মা তোমাক 11টাত সময় দিছোঁ আহি দেখোঁ তুমি ঘৰত সময়ৰ মূল্য আছেতো মোৰ আচ্ছা এই উইলখনত থৈ গৈছে উইল মানে তই সেই উকিলৰ হাতত দি পঠিওৱা কাগজখন সেইখনে তুমি পঢ়ি চাইছানে তাত কি লিখা আছে তাত লিখা আছে যে এই ঘৰ মাটি তুমি মোৰ নামত লিখি দিছা পিছত আকৌ নক'বা যে সেইখনত নপঢ়াকৈয়ে চহী কৰি দিলোঁ তাত কি লিখা আছে মই নাজানো সেইবোৰ কিন্তু নচলিব বিচাৰোঁ অকণমান বহচোন মই আহিছোঁ যোৱা সোনকালে লৈ আনিবা দেই আজি মোৰ দুখনকৈ কনফাৰেঞ্চ মেমকো ডাক্তৰ নিব লাগিব নহয় মেম মানে মই মোৰ শাহুৱেৰ কথা কৈছোঁ আচ্ছা তেওঁ এতিয়াও তোমাৰ সেই মেমেই হৈ থাকিল মা হ'ব পৰাই তাতে কি হ'ল তেওঁ মোক যথেষ্ট মৰম কিয় নকৰিব তুমি থকাৰ কাৰণে তেওঁৰ কিমান এটা ডাঙৰ খৰচ কমি গৈছে কি খৰচৰ কথা ক'লে নুবুজিলোঁ 2-3টা বিলাতী কুকুৰ পোহাৰ খৰচ কাপোৰ কিনি কানি পিন্ধি মানুহটো বিলাতী হৈছে কথা বতৰাবিলাক ভেকুৰা কুকুৰৰ নিচিনাই হৈ আছে দিয়া আৰু তুমি আৰু ইয়াত বেছি দিন থাকিব নালাগে বৃদ্ধাশ্ৰমত থাকিবা তেতিয়া এই ঘৰটো সোনকালে ভাঙিব পাৰি খামটো এবাৰ খুলিছা তাত তই বিচৰা কাগজখন নাথাকিবওতো পাৰে কি আছে ইয়াত কোৰ্টৰ নটিচৰ কপি পুতেকৰ পৰা ক্ষতিপূৰণ বিচাৰি এগৰাকী মাকৰ কেছ এটা ব্ৰেকিং নিউজ নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 অসম ষ্টুডিঅ'ত মই টিজাৰো জনাব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ MD ইলেক্ট্ৰনিক্স কোম্পানীৰ সহস্বাধিকাৰী ৰোহন হাজৰিকাৰ পৰা তেওঁ মাত্ৰ 280 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি তোলা গোচৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই গোচৰৰ পিছতে ষ্টক বজাৰৰ নামঞ্জুৰ কোম্পানীটোৰ বিনিয়োগৰ সূচাংক পুৰাপুৰি তললৈ নামিব আৰম্ভ কৰিছে ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কোম্পানীটো কথা হ'ল পুতেকৰ পৰা মাকে ক্ষতিপূৰণ বিচাৰে তাকো চিধা কেছ কৰিছে এনি টাইম ফোন আহিছে এইটো কিয় হৈছে কেনেকুৱা হৈছে ইনভেষ্টৰবিলাকো ফোন কৰি কৰি হাইৰাণ কৰিছে আহিছো তেওঁলোকো আহিছে আবুল তাবুল বকিছে তুমি মোৰ বিৰুদ্ধে কেছ কৰিবলগীয়া হ'ল কিয় মানুহৰ সন্তানক চুৰ কৰি নিজৰ পোহনীয়া কুকুৰ কৰি ৰাখিব বিচৰা এগৰাকী চুৰুনিৰ মুখত অধিকাৰৰ প্ৰশ্ন শোভা নাপায় মল্লিকা বৰুৱা আপুনি মোৰ ল'ৰাকো চুৰৰ পৰা প্ৰমোচন দি এটা দুৰ্ধৰ্ষ ডকাইত সজাই পেলাইছে যিমান দেউতাকৰ মৰম চেনেহখিনিকো ডকাইতি কৰি লোভ আৰু স্বাৰ্থৰে ভৰা এখন চম্বল বনাই পেলাব পাৰে সেইবোৰ বাদ দিয়া এতিয়া চিধাকৈ কোৱা কেছটো উঠাবলৈ তোমাক কিমান টকা লাগিব মাৰৰ লগতো বেপাৰ কৰিবি তহঁতেনো এতিয়া মোক টকা দিবি কেনেকৈ তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজততো আৰু কোনো পাৰ্থক্য নাই কেৱল হাতত বাতি লৈ দুয়োজনে ৰাস্তাত
লৈহে বাকী আৰু মই একো বিশেষ ক্ষতিপূৰণ বিচৰাও নাই তোৰ পৰা এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ হাস্পাতালৰ খৰচ বেবী ফুড খেলা বস্তু বেমাৰৰ ঔষধ দিনে ৩-৪ সাঁজকৈ খোৱা ভাত স্কুল ফিজ টিউচন ফিজ কিতাপ বহী কলমৰ খৰচ বা চটকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ হয় সেইখিনিহে বিচাৰিছোঁ মই তোৰ পৰা মাক দেউতাকবোৰৰ মৰম চেনেহ আদৰ বিশ্বাস দুখ কষ্ট এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই সেয়ে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয় যিবোৰ সন্তানে স্বাধীনতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ যদি এই আধুনিকতা হয় যদি এই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয় তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা সপোন মৰম চেনেহ আদৰ বিশ্বাসবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত যাতে সময়ত সন্তানবোৰৰ পৰাও মাক দেউতাকবোৰে সেইবোৰ আদায় কৰিব পাৰে সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে দাবী কৰাটো উচিত তই মোক টকা পইচা দিবলৈ আহিব নালাগে সোণটো কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে হ'বই লাগিব ৰেকৰ্ডিং বিলাক ভালকৈ হৈছে নে বাৰু কি ৰেকৰ্ডিঙৰ কথা কৈছে ইয়াত হৈ থকা কথা বতৰা চাৰিওফালে টিভি কেমেৰা ফিটিং কৰা আছে ৰাতিলে নিউজত পায়ে যাওঁ বাতি এটা লৈ যা লাভ নাই তই যেনেকে মাৰৰ বাবে এটা কোৰ্ট কেছ এই মেমৰ বাবে এতিয়া এটা গান মই আহিব দিয়ক তুমি আজিও যাবা যাওঁ দিয়ক আজি বহু বছৰৰ মূৰত তেওঁ উভতি আহিব পাৰে নহয় বাকী মোৰো হ'ব পাৰে মোক নেদেখিয়েতো তেওঁৰ খং উঠিব পাৰে গতিকে জানে আপুনি ঘৰটো চাব নোৱাৰে মই ষ্টেচনতে বহো ষ্টেচনলৈ অহা যোৱা কৰিয়ে আছে এটাই আশা তেওঁৰ গিৰিয়েকটো এদিন উভতি আহিব কিন্তু গিৰিয়েকৰ কোনো খবৰ নাই আৰু এওঁক খবৰৰ কোনো দৰকাৰো নাই দৰকাৰ মাত্ৰ গিৰিয়েকটোহে অৰ্ধাংগিনী যে